ৰিয়ানক চাবলৈ চিটি চেণ্টাৰত অনুৰাগীৰ ভিৰ। RRৰ অনুশীলন চাবলৈ এছিয়া ষ্টেডিয়ামলৈ দৰ্শকৰ সোঁত। গুৱাহাটীত পিংক চিটিৰ ৰূপ দিলে ৰাজস্থান ৰয়েলছৰ সমৰ্থকে। নিজৰ প্ৰিয় ক্ৰিকেট দল তথা খেলুৱৈৰ প্ৰতি অনুৰাগীৰ মৰম কেনেকুৱা হয় সেয়া শুক্ৰবাৰে গুৱাহাটীৰ দুটা স্থানত দেখা গ'ল। প্ৰথমটো মহানগৰীৰ চিটি চেণ্টাৰ মল আৰু দ্বিতীয়টো স্থান হ'ল গুৱাহাটীৰ বৰ্ষাপাৰাৰ এছিয়া ক্ৰিকেট ষ্টেডিয়াম। IPLৰ দল ৰাজস্থান ৰয়েলছৰ আৱেগিক অনুৰাগীৰ উৎসাহে উভয় স্থানতে খন্তেকৰ বাবে পিংক চিটিৰ ৰূপ ৰঙক সজীৱ কৰি তুলিলে। ভাৰতীয় ছিনিয়ৰ দলত স্থান লাভ কৰা উত্তৰ পূবৰ প্ৰথমজন পুৰুষ ক্ৰিকেটাৰ তথা IPL দল ৰাজস্থান ৰয়েলছৰ তাৰকা অলৰাউণ্ডাৰ অসম সন্তান ৰিয়ান পৰাগ শুক্ৰবাৰে আবেলি নিজৰ অনুৰাগীৰ লগত কিছু সময় অতিবাহিত কৰিবলৈ মহানগৰীৰ চিটি চেণ্টাৰ মললৈ আহিল। ৰিয়ানক আদৰণি জনালে প্ৰায় 2000 ৰাজস্থান ৰয়েলছৰ অনুৰাগীয়ে। হাতত ৰাজস্থান ৰয়েলছৰ গোলাপী ফ্লেগ লৈ প্ৰিয় তাৰকা ক্ৰিকেটাৰজনক সম্ভাষণ জনাই গুৱাহাটীৰ আৱেগিক সমৰ্থকসকলে। অনুৰাগীৰ মৰমত আনন্দত বিলীন হৈ যোৱা ৰিয়ানে চেলফি উঠা, প্ৰশ্নৰ উত্তৰ দিয়া আদি স্বাভাৱিক বিষয়বোৰত নিজকে মুক্তভাৱে সমৰ্থকৰ লগত ভাৱ বিনিময় কৰি সুন্দৰ আবেলি এটা উদযাপন কৰে। তেতিয়াও আপোনালোকে ছাপোৰ্ট দেখাইছিলে, এতিয়া যদি অলপ ভাল হৈছে বা আগত যদি ক্ৰিকেট এনেকুৱা এটা গেম য'ত অলপ ভাল হয় বেছি বেয়া হয়, আশা কৰিছোঁ চবে এনেকৈ ছাপোৰ্ট কৰি থাকক ৰিগাৰ্ডলেছ অফ হোৱাট মাই ক্ৰিকেটিং এচিভমেণ্টছ হওক বা ক্ৰিকেটত যিখিনি হৈ আছে। ইফ ইউ কেন লাভ মি ফৰ দ্য পাৰ্চন আই এম, আই অলৱেজ বি গ্ৰেটফুল। থেংক ইউ ছ' মাছ। থেংক ইউ ছ' মাছ। ইফালে ৰাজস্থান ৰয়েলছে গুৱাহাটীৰ বৰ্ষাপাৰাৰ এছিয়া ক্ৰিকেট ষ্টেডিয়ামত শুক্ৰবাৰে নিশা কৰা অন্তিম অনুশীলনলৈ ক্ৰিকেট প্ৰেমীকো আমন্ত্ৰণ জনায়। সন্ধিয়া 6 বজাৰ পৰাই সমৰ্থক আহি ভৰি পৰে ষ্টেডিয়াম। দৰ্শকৰ বাবে দুটা ষ্টেণ্ড মুকলি কৰা হৈছিল আৰু ৰাজস্থান ৰয়েলছৰ ফালৰ পৰা সমৰ্থকক পিংক ৰঙৰ ফ্লেগো দিয়া হয়। দলীয় অনুশীলনৰ সমৰ্থকৰ উৎসাহে এছিয়া ষ্টেডিয়ামৰ পৰিৱেশেই সলনি কৰি দিয়ে। মোৰ ফেভাৰিট প্লেয়াৰ ৰাজস্থান সঞ্জু চেমছং আৰু ৰিয়ান পৰাগ ভালে। এইটো মোৰতো ফেভাৰিট মানে টিমটো চেন্নাই আৰু ৰাজস্থান, দুটাৰে কোনোবা জিকিলে হ'ল আৰু। হা ৰিয়ান পৰাগ সি যাতে ভাল খেলে, যাতে ভাল হয় ছিজনটো, এইটো সেয়াই। CSK এখন চাম যদি মানে CSK আৰু সেইখনেই মেচ হয় তো সেইখন চাব আহিম। अच्छा लग रहा है, पिछली बार भी आया था, इस बार भी वापस हो रहा है, सेम अच्छा लग रहा है। RR के चांसेस ज़्यादा है इस बार, KKR डिफेंडिंग चैम्पियन है लेकिन तब भी RR के चांसेस ज़्यादा है। ৰিয়ান পৰাগ অল দ্য বেষ্ট। ৰিয়ান পৰাগ ভাল কৰি খেলিব 2025 IPL। আমি আশা কৰিছোঁ যাতে ভাল খেলিব, মাৰিব 100 মাৰিব লাগে আশা কৰিছোঁ আমি। ৰাজস্থান ৰয়েলছে আসন্ন ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ঘৰুৱা মেচৰ আৰম্ভণি গুৱাহাটীৰ পৰাই কৰিব। IPLৰ প্ৰথম বৰ্ষৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে অহা 26 মাৰ্চত গুৱাহাটীত প্ৰথমখন ঘৰুৱা মেচত কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হোৱাৰ বিপৰীতে 30 মাৰ্চত ছিজনৰ দ্বিতীয়খন ঘৰুৱা মেচ দলটোৱে এছিয়া ষ্টেডিয়ামত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলিব। অৱশ্যে RR দলে ইয়াৰ পূৰ্বে হায়দৰাবাদত ছানৰাইজাৰ্ছৰ বিৰুদ্ধে অহা 23 মাৰ্চত প্ৰথমখন মেচ খেলি নতুন ছিজনত অভিযান আৰম্ভ কৰিব। দলটোৰ খেলুৱৈসকল শনিবাৰে পুৱা গুৱাহাটীৰ পৰা জয়পুৰলৈ ৰাওনা হ'ব। ইফালে অহা 26 মাৰ্চত গুৱাহাটীত হ'ব লগা ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজৰ IPL মেচখনৰ টিকট ইতিমধ্যে বুক মাই শ্ব'ত মুকলি কৰা হৈছে। আনহাতে অহা 30 মাৰ্চত গুৱাহাটীত হ'ব লগা চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মাজৰ দ্বিতীয়খন IPLৰ মেচৰ টিকট চলিত মাহৰ শেষৰ ফালে মুকলি কৰা হ'ব। ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন, গগো স্পৰ্টছ এনি।